নৱেম্বৰৰ 30 তাৰিখৰ পৰা ডিচেম্বৰৰ 7 তাৰিখলৈকে বৃন্দাবন সমন্বয় ক্ষেত্ৰত দ্বিতীয় সংখ্যক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। উক্ত অনুষ্ঠানতে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ বৈষ্ণৱ পণ্ডিত ডক্টৰ পীতাম্বৰ গোস্বামী দেৱলৈ বৈকুণ্ঠ বৈভৱ বঁটা প্ৰদান। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব আৰু নান্দনিক সৃষ্টি ভাওনা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে গুৰুজনাক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে ইংৰাজী 30 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে দ্বিতীয় সংখ্যক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা 8দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। কাকডোঙাবাসী ৰাইজৰ আতিথ্যত গোলাঘাট জিলাবাসীৰ সহযোগত মাজিউকুচি, দুবিয়াল আৰু খনিকৰ গাঁৱৰ ৰাইজৰ অভ্যৰ্থনাত বৃন্দাবন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা ভাওনা প্ৰতিযোগিতাত মাজুলী, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ আগশাৰীৰ 14টা ভাওনা দলে অংশগ্ৰহণ কৰিছে। উদযাপন সমিতিয়ে প্ৰতিযোগিতা ভাগ সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। মহাপুৰুষজনাৰ এক অপূৰ্ব সৃষ্টি ভাওনা, এই ভাওনাক প্ৰতিযোগিতাৰ মাধ্যমেৰে আমাৰ যি চহকী সংস্কৃতি, এই চহকী সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত যি মহান উদ্যোক্তাসকলে যি প্ৰয়াস হাতত লৈছে, সেই প্ৰয়াসত মই খুব শ্ৰদ্ধা জনাইছোঁ। বৃহত্তৰ কাকডোঙাবাসী ৰাইজ লগ লাগি খুব আটক ধুনীয়াকৈ এই বৈকুণ্ঠ ধামলৈ পৰ্যবেক্ষিত হোৱা এই ঠাইত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছে। এই প্ৰতিযোগিতা ভাগৰ আজি এভাগ মহাপুৰুষীয়া ভাওনাৰ উদ্বোধনী অনুষ্ঠানত আমি উপস্থিত থাকিলোঁ। উদ্যোক্তাসকলৰ শলাগ লৈছোঁ আৰু এনেকুৱা ধৰণৰ কৰ্মৰ জৰিয়তে আমাৰ সমাজৰ পৰা অসূয়া অপ্ৰীতি অপায়মংগল দূৰ হ'বৰ বাবে ভগৱানৰ শ্ৰীচৰণত এপাক প্ৰাৰ্থনা জনোৱা হয়। গুৰুৰ আসন ইয়াত প্ৰতিষ্ঠা হৈছে, গুৰুৰ আসনত মই সেৱা জনাইছোঁ আৰু আশা ৰাখিছোঁ ইয়াত বিভিন্ন প্ৰান্তৰ খুব বচা ভাৱৰীয়াৰে সমৃদ্ধ বহুকেইটা দল আহিছে। আজি এতিয়া মাজুলীৰ পৰা এটা দলে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে আৰু বিভিন্ন প্ৰান্তৰ বহুকেইজন বিচাৰক আহিছে। গতিকে আমি আশাবাদী যে আমাৰ অঞ্চলবিলাকত এই ধৰণৰ অনুষ্ঠানবিলাকে অঞ্চলবিলাক সুন্দৰ কৰি ৰখাত সহায় কৰিব আৰু সমান্তৰালভাৱে সমাজত যিবিলাক বেয়া আছে এই বেয়াবিলাক আঁতৰি যাবৰ বাবে এই ধৰণৰ মাধ্যমবিলাক আমি ল'ব লাগে। আৰু আচলতে আমাৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰিবৰ বাবে ভাওনাই হওক, বৰগীতেই হওক, আমাৰ যিবিলাক চহকী সংস্কৃতি, সেই সংস্কৃতিক আমি সুন্দৰ ৰূপত উপস্থাপন কৰিব লাগে। আগতে ধৰক নামঘৰত ভাওনা আছিলে, সেই ভাওনা ৰাইজে ধৰক যেনেকৈ কৰিছিলে, কিন্তু বৰ্তমান প্ৰতিযোগিতালৈ অহাৰ লগে লগে ভাওনা প্ৰকৃততে কেনেকৈ কৰিব লাগে, প্ৰৱেশ কেনেকৈ মাৰিব লাগে, যুদ্ধ কেনেকৈ দিব লাগে, এটা শৃংখলাবদ্ধতা আছে, সেইটো দৰকাৰী আছে। মই আমাৰ উভয় সমিতিৰ তৰফৰ পৰা আপুনি এটা উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে গম পাইছে গোলাঘাট জিলাৰ অন্তৰ্গত কাকডোঙা মৌজাত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আজি পঞ্চদিন। গত 4 দিনে ৰাইজৰ যি অকুণ্ঠ মৰম আৰু ইয়াত উপস্থিত হৈ যি আমাক সহায় কৰিছে তাৰ বাবে মই সমূহ ৰাইজক সেৱা জনাইছোঁ। আশা ৰাখিছোঁ বাকী যি 3 দিন আমাৰ ভাওনা প্ৰদৰ্শন হ'ব, গোটেইকেইদিন যেন আমাৰ ৰাইজে আহি ইয়াত উপস্থিত হৈ আমাৰ এই কাৰ্যসূচীত সহায় কৰে, তাৰ বাবে আমি অনুৰোধ জনালোঁ। বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ব্যক্তি আহি ইয়াত উপস্থিত হৈছে। আমি তেখেতসকলক যেনেধৰণে সেৱা শুশ্ৰূষা কৰিব লাগিছিলে পৰা নাই, তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু গোলাঘাট জিলাৰ সহযোগত কাকডোঙাবাসীৰ আতিথ্যত দ্বিতীয় সংখ্যক ভাওনা প্ৰতিযোগিতা ভাগি সমন্বয় বৃন্দাবন ক্ষেত্ৰত যি অনুষ্ঠিত হৈছে, আমি প্ৰকৃততে যথেষ্ট আনন্দিত হৈছোঁ। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিগণিত হোৱাত আমি যথেষ্ট ভাল পাইছোঁ, আনন্দিত হৈছোঁ। আৰু আমাৰ গোলাঘাট, যোৰহাট, মাজুলী জিলাৰ পৰা ভকত বৈষ্ণৱসকল আহি আমাক ইয়াত যি পদধূলা দিলে, সেৱা কৰি আমি অত্যন্ত সুখী। গতিকে আমাৰ আজি 30 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ যি অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতা ভাগি আজি পঞ্চম দিনত আমি ভৰি দিছোঁ। আমি গত 4 দিনত আমি যি ৰাইজৰ সঁহাৰি পাইছোঁ, ৰাইজৰ সেৱা বুটলিবলৈ সক্ষম হৈছোঁ। যথেষ্ট আমি অভ্যৰ্থনা সমিতি, উদযাপন সমিতিৰ সকলোৱে আমি বিষয়ববীয়াসকলে মনটোত আমাৰ যথেষ্ট আনন্দিত হৈছোঁ, যাতে ৰাইজে অনাগত আমাৰ 7 ডিচেম্বৰলৈকে চলা প্ৰতিযোগিতা ভাগি যাতে সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু সকলোৱে ক্ষমা বিচাৰিছোঁ, যাতে আমাৰ যদি ক'ৰবাত ভুল হৈছে সেই ভুলখিনিও আপোনালোকে যাতে শুধৰাই ল'ব বুলি ভাবিছোঁ। আপোনালোকৰ মাধ্যমেৰে যোগেদি আমি অৱগত কৰিলোঁ।
এবাৰ দ্বিতীয় সংখ্যক সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা বৃহত্তৰ দুবিয়াল গাঁও মাজুকুচি আৰু খনিকৰবাসী ৰাইজৰ অভ্যৰ্থনাত আৰু আমাৰ কাৰ্যকৰী সমিতিৰ সহযোগত গোলাঘাট জিলাবাসীৰ সহযোগত আমি 8দিনীয়া কাৰ্যকৰীয়ে এই বৰ্ণাঢ্য কাৰ্যসূচীভাগ আয়োজন কৰিছোঁ। এই আমাৰ কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ 14টা নাট্যগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। বৰ্তমান আপুনি দেখিছেই পাৰ ভঙা ৰাইজৰ উৎসাহ, লগতে সহায় সহযোগিতা যিখিনি আগবঢ়াইছে, সেৱকী হওক, পুৰস্কাৰদাতা, অন্নদাতা বা ইয়াৰ যিখিনি কৰ্মীয়ে আমাক হাতে কামে কৰি সহায় সহযোগ কৰিছে, তেওঁলোকৰ ওচৰত আমি উদযাপন সমিতি আৰু অভ্যৰ্থনা সমিতি চিৰকৃতজ্ঞ। আপোনালোকৰ জৰিয়তে এটা কথা ক'ব খুজিছোঁ, অনাগত যি আৰু 3-4 দিন কাৰ্যসূচী আছে, সমগ্ৰ গোলাঘাট জিলাৰ লগতে অসমৰ ৰাইজৰ ইয়াৰ উপস্থিতি আমি কামনা কৰিছোঁ। লগতে জুবিন গাৰ্গৰ দেখিছে ন্যায় ব্যৱস্থাৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। আৰম্ভণিৰ দিনা জুবিনৰ ব্ৰহ্মাদিকৈ প্ৰাৰ্থনাৰে ভাওনা আৰম্ভ হৈছে। দ্বিতীয় দিনা জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক যিটো গীত, সেই গীতটিৰে ভাওনা আৰম্ভ হৈছে। এনেকৈ ধৰণেই অনুষ্ঠানবাগী সুকলমে চলি গৈ আছে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।